হেল্ল' ষ্টুডেণ্টছ, আজি আমি কণ্টিনিউৱাছ ফাংচনৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছোঁ। ফাৰ্ষ্ট ভিডিঅ'টোত কণ্টিনিউৱাছ ফাংচন হয় কি, কণ্টিনিউটি কেনেকৈ চেক কৰে তাৰ ওপৰত আমি ডিছকাছ কৰিছিলোঁ। এতিয়া আমি কিছুমান প্ৰব্লেম কৰিব যাম। ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহা। ফাইণ্ড দ্য পইণ্ট অফ ডিছকণ্টিনিউটি অফ দ্য ফাংচন অফ এফ ৱেৰ এফ এক্স ইজ কি দিয়া আছে 2x + 3 when x less than equal to 2 and 2x minus 3 when x is greater than equal to 2. তোমাৰ fx এটা ফাংচন দিয়া আছে। ফাংচনটো ডিছকণ্টিনিউৱাছ হয় নে কণ্টিনিউৱাছ হয় চেক কৰিব লাগে। এতিয়া x less than equal to 2 কি হয় 2x + 3 আৰু x greater than 2 হ'লে কি হয় 2x minus 3। চ' এই ফাংচনটো কণ্টিনিউৱাছ হয় নে নহয় চেক কৰিব লাগে বা ডিছকণ্টিনিউটি। এতিয়া ডিছকণ্টিনিউটি চেক কৰিবলৈ হ'লে ফাংচনটো কিহত ব্ৰেক হৈ আছে, 2ত ব্ৰেক হৈ আছে। 2ৰ পৰা এইফালেতো সদায় 2x - 3 তাৰ পৰা কণ্টিনিউৱাছ, আৰু লেছ দেন 2 হ'লে 2x + 3। চ' লেছ দেন 2টো সেইফালে কণ্টিনিউৱাছ, কিন্তু আমি চেক কৰিব লাগিব অকল 2ত। ফাংচনটো যিটো পইণ্টত ব্ৰেক হৈ আছে সেই পইণ্টত চেক কৰিলেই হ'ল। কণ্টিনিউৱাছটো কি আছিল, এটা ফাংচন লিমিট x টেন্স টু c প্লাছ c মাইনাছ লিমিট x টেন্স টু c প্লাছ fx আৰু fc এইকেইটা ইকুৱেল হ'ব লাগে। এটা ফাংচন যদি এটা পইণ্ট চিত কণ্টিনিউৱাছ হ'বলৈ হয় এই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব। আমি ফাৰ্ষ্ট ভিডিঅ'টোত দেখাইছিলোঁ। ইয়াত চিৰ ঠাইত কি আছে 2, চ' আমি কি উলিয়াম, প্ৰথম লেফ্ট হেণ্ড লিমিট x টেন্স টু 2 নিগেটিভ fx লিমিট x টেন্স টু 2 নিগেটিভ fx। এতিয়া fxৰ ভেলু কিমান হ'ব, 2তকৈ সৰু হ'লে 2x + 3। চ' fxৰ লিমিটিং ভেলু হ'লে আমি কি বহাই দিম, ইয়াতে 2টো বহাই দিম। এইটো বস্তু আমি ক্লাছ 11ত শিকিছোঁ। 7 ঠিক আছে। নেক্সট আমি উলিয়াম ৰাইট হেণ্ড লিমিট x টেন্স টু 2 পজিটিভ fx লিমিট x টেন্স টু 2 পজিটিভ। 2 পজিটিভ মানে 2তকৈ ডাঙৰ হ'লে কি হ'ব 2x - 3 হ'ব। চ' 2 × 2 - 3 1। ফাৰ্ষ্ট কণ্ডিশ্যন দুটা ইকুৱেল নহ'ল, চ' থাৰ্ড কণ্ডিশ্যনলৈ আমি ইয়াত যাবই নালাগে। ইয়াত লেফ্ট হেণ্ড লিমিট ইজ নট ইকুৱেল টু right hand limit, therefore fx is discontinuous at x is equal to 2। x is equal to 2ত ফাংচনটো ডিছকণ্টিনিউৱাছ। ঠিক আছে, একদম চিম্পল। নেক্সট এটা কুৱেশ্যন চেম, ফাইণ্ড দ্য পইণ্ট অফ ডিছকণ্টিনিউটি অফ f where fx is equal to মডুলাছ x ডিভাইডেড বাই x when x not is equal to 0। আৰু 0 কেতিয়া হয়, যেতিয়া x is equal to 0 হয়। এইটো কেনেকৈ কৰিম, এতিয়া মডুলাছ xৰ মিনিংটো কি, x is equal to x হ'ব। চৰি, মই ডাইৰেক্ট এক্সাম্পলটো দেখিছোঁ যে মডুলাছত সদায় আনচাৰটো পজিটিভ হয়, নিগেটিভ থাকক তথাপি পজিটিভ, অকল নিউমাৰিকেল ভেলুটো লওঁ মডুলাছ মানে। এতিয়া ইয়াতো কিহত ব্ৰেক হৈছে, 0ত ব্ৰেক হৈছে। চ' আমি 0ত চেক কৰিম। তাৰে লেফ্ট হেণ্ড লিমিট যদি উলিয়াওঁ, লিমিট x টেন্স টু 0 নিগেটিভ fx লিমিট x টেন্স টু 0 নিগেটিভ 0তকৈ নট ইকুৱেল টু আছে, চ' 0 নিগেটিভ মানে 0তকৈ জাষ্ট সৰু x। এতিয়া 0 নিগেটিভ মানে জাষ্ট সৰু। আমি যিকোনো এটা যদি ইয়াত নিগেটিভ নাম্বাৰ দিওঁ, ধৰি লোৱা ওপৰত মই -1 দিলোঁ, এটা নাম্বাৰ দিছোঁ, তলতো -1 হ'ব। -1টো মানে +1 -1। ধৰি লোৱা -2 দিলোঁ, -2 ওপৰতোতো পজিটিভহে,
-1. চ' এনচাৰটো সদায় আমি -1 পাম। ঠিক তেনেকৈ ৰাইট হেণ্ড লিমিটত লিমিট x টেন্স টু 0 পজিটিভ fx লিমিট x টেন্স টু 0 পজিটিভ সেম এইটোৱে হ'ব। চ' এইটো ক্ষেত্ৰত কি হ'ব, যদি 0তকৈ ডাঙৰ 2 বহোৱা আনচাৰটো সদায় 1 পাবা, 0.1 বহালেও 1। চ' এইফালে এনচাৰটো সদায় 1 পাম। Therefore left hand limit is not is equal to right hand limit. Therefore fx is discontinuous at x is equal to 0. আমি সদায় ইয়াতে যিটো দিয়া থাকে য'ত ফাংচনটো ব্ৰেক হয় তাতে আমি চেক কৰিলে হ'ল লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট। এতিয়া লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট ইকুৱেল হোৱা নাই তেন্তে থাৰ্ড ষ্টেপলৈকে যাব নালাগে। যদি লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট ইকুৱেল হয় তেন্তে থাৰ্ড পইণ্টটো ভেলু অফ দ্য ফাংচন এট ডেট পইণ্ট আমি চেক কৰিব লাগিব। যদি তিনিটা ইকুৱেল হয় তেতিয়াহে কণ্টিনিউৱাছ, যদি থাৰ্ডটো ইকুৱেল নহয় তেতিয়াও কণ্টিনিউৱাছ নহয়। চ' নেক্সট কুৱেশ্যনটো চাওঁ আহা, কি দিছে, fx is equal to modulus x plus 3 when x less than equal to -3, minus 2x when x lies between -3 and 3, 6x plus 2 when x is greater than equal to 3. So we have to find the point of discontinuity. Here where the function break at the point -3 and 3. So we have to check discontinuity at the point -3 and 3. First let's check at x is equal to -3. Check discontinuity at x is equal to -3. First we have to find left hand limit. So limit x tends to -3 negative fx, limit x tends to -3 negative, -3 negative, that means less than -3. Then the value of the function modulus x plus 3. Then limiting value of fx, if we put -3 here, it is modulus -3, that means +3, +3 plus 3 is equal to 6. So limiting value of fx 6, left hand limit. Now we find right hand limit. So right hand limit, limit x tends to -3 positive fx, that means greater than -3. Limit x tends to -3 positive greater than -3, then the value of the function minus twice x. When x is greater than -3, value of the function minus twice x. That means -2 into -3 equal +6. Here left hand limit and right hand limit is equal. So next we have to check f -3. f -3 means when x is equal to -3. When x is equal to -3, value of the function modulus x plus 3, fx modulus x plus 3. Therefore f -3 plus 3, that is equal to 6. Where we have found that left hand limit equal to right hand limit equal to f -3. So therefore left hand limit equal to
right hand limit equal to f minus 3. So we can conclude that fx is continuous at x is equal to minus 3. First we have checked at x is equal to minus 3 and we have found that left hand limit equal to right hand limit is equal to f is equal to minus 3. So we can say that fx is continuous at x is equal to minus 3. Next we have to check at x is equal to 3. So at x is equal to 3 we have to check left hand limit, right hand limit. First left hand limit, what will be? X is equal to 3 negative less than 3, it is fx. Limit x tends to 3 negative, that means less than 3. When it is less than 3, its value is minus twice x. So minus 2 into 3 equal to minus 6. So left hand limit we have found minus 6. Next we have checked right hand limit. Right hand limit x tends to 3 positive fx. Limit x tends to 3 positive. That means greater than 3. Greater than 3, when x is greater than 3, fx will be 6x plus 2. Then limiting value 6 into 3 plus 2. And here it is 20. So we have found that left hand limit is not is equal to right hand limit. At x is equal to minus 3, left hand limit equal to right hand limit is equal to f minus 3. So we can say fx is continuous. But when we have checked at x is equal to 3, left hand limit is not is equal to right hand limit. So we can say that fx is discontinuous at x is equal to 3. We have always checked at the break point where the function breaks. At the point minus 3 and 3. At minus 3 function is continuous, but at x is equal to 3 function is discontinuous. Next এটা question চাওঁ হা কি দিছে for what value of k function is continuous at indicated point. fx equal kx plus 1 when x is less than equal to 5 and 3x minus 5 when x greater than equal to 5. At x is equal to 5 we have to find the value of k when fx is continuous at x is equal to 5. So here it is given function is continuous. That means limit x tends to 5 negative fx equal to limit x tends to 5 positive fx is equal to f5. Limit x tends to 5 negative when less than 5 it is kx plus 1. X tends to 5 positive greater than 5 it is 3x minus 5. f5 means equal to 5, that is k into 5 plus 1. So putting the value of x we have 5k plus 1 15 minus 5
5k plus 1. Okay, 5k plus 1 is equal to 5k plus 1 is equal to 10. 5k is equal to 9. That means k is equal to 9 by 5. Therefore, function is continuous when k is equal to 9 by 5. ঠিক আছে, একদম সহজ question. Let's see next question. What is given? Find k so that f is continuous at indicated point. fx is k cos x divided by pi minus 2x when x not equal to pi by 2, and 3 when x is equal to pi by 2 at x is equal to pi by 2. Same type question. Here we have to find the value of k when we have to find the value of k so that it is continuous at x is equal to pi by 2. That means limit x tends to pi by 2 negative fx equal to limit x tends to pi by 2 plus fx equal to f pi by 2. That means limit x tends to pi by 2 fx when x not is equal to pi by 2, value of the function k cos x pi minus 2x. So here it will be same. When x tends to pi by 2 positive, value of the function k cos x pi minus 2x, and f pi by 2 when x is equal to pi by 2 it is equal to 3. So now putting the value of x, k cos pi by 2, pi minus 2 into pi by 2, k cos pi by 2 pi minus 2 into pi by 2 equal to 3. So ইয়াত আমি কি দেখিলোঁ এতিয়া, ডাইৰেক্টলি ভেলু বহালে ইয়াতে 2 কেঞ্চেল যাব, 2 কেঞ্চেল যাব, চ' তলত 0 হ'ব, যিটো পচিবল নহয়। লিমিটৰ ক্ষেত্ৰত কি হয়, ডাইৰেক্টলি যদি ভেলুটো বহাই দিওঁ 0 তলত 0 হ'ব নোৱাৰে, সেইকাৰণে আমি এইটো ফাৰ্ডাৰ কেলকুলেশ্যন কৰিব লাগিব। ঠিক আছে, তো ফাৰ্ডাৰ কেলকুলেশ্যনটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব, আমি ধৰি ল'ব লাগিব x ইজ ইকুৱেল টু পাই বাই 2 প্লাছ h, কাৰণ এইটো আৰু দুইটা একে, আমি এটাত কৰি ল'ল, সেইটো ইকুৱেল টু 3 বাতিলেই হ'ল। ধৰি লোৱা আমি কি ধৰি ল'লোঁ, লেট x ইজ ইকুৱেল টু পাই বাই 2 প্লাছ h, as x tends to pi by 2, আমি এইটো পাই বাই 2 প্লাছৰ কাৰণে কৰি আছোঁ, ৰাইট হেণ্ড ছাইডত এটা কৰিলেই হৈ গ'ল। পাই বাই 2 প্লাছ মানে কি, পাই বাই 2তকৈ জাষ্ট ডাঙৰ, চ' আমি ধৰি লৈছোঁ x ইজ ইকুৱেল টু পাই বাই 2 প্লাছ h, আৰু xটো কি পাই বাই 2, এইটো কুৱেশ্যনত দিয়া আছে, চ' h টেন্সটো কি হৈ যাব, 0 হৈ যাব। এতিয়া আমি যদি অকল ৰাইট হেণ্ড লিমিটটো কৰোঁ, লিমিট h টেন্স টু 0, k cos xৰ জেগাত বহাই দিছোঁ পাই বাই 2 প্লাছ h, তলত কি হ'ব, পাই মাইনাছ টুৱাইছ x, টুৱাইছ পাই বাই 2 প্লাছ h। এইটো কৰাৰ টেকনিক, যিহেতু ডাইৰেক্টলি ভেলুটো বহালে আমাৰ 0 হ'ব। লিমিট h টেন্স টু 0, চ' cos 90 প্লাছ থিটা কি হয়, মাইনাছ চাইন থিটা,
মাইনাছ চাইন পাই বাই টু, টুৰ লগত টু কেঞ্চেল হ'লে এইটো কি পাইটো কেঞ্চেল যাব, কি থাকিব মাইনাছ টুৱাইছ এইচ, মাইনাছ মাইনাছ কেঞ্চেল যাব, কে বাই টুটো কনষ্টেণ্ট বাহিৰত আহিব, কে বাই টু কনষ্টেণ্ট বাহিৰত আহিব। চ' লিমিট এইচ টেন্স টু 0 চাইন এইচ ডিভাইডেড বাই এইচ। চ' এইটো মানে 1 লিমিটৰ ফৰ্মুলা। চ' কে বাই টু, চ' ডেট মিনছ কে বাই টু ইকুৱেল টু কি হৈ যাব 3, কে ইকুৱেল টু 6। এইটো এনেকৈ কৰিব লাগিব, ডাইৰেক্টলি ভেলু বহালে 0 হয়। চ' আমি লিমিটত আগতে শিকিছোঁ যে ডাইৰেক্টলি ভেলু বহালে যদি 0 হয় তেনেকৈ আমি কৰিব নোৱাৰোঁ, তলত 0 হ'ব নোৱাৰে, ওপৰত 0 হ'ব পাৰিব, তলত 0 হ'ব নোৱাৰে। চ' সেইটো আমি ফাৰ্ডাৰ কেলকুলেশ্যন কৰিব লাগে, ইয়াততো বেলেগ ফাৰ্ডাৰ কেলকুলেশ্যন কৰিব নোৱাৰে। চ' এনেই পাই বাই টু প্লাছ এইচ ধৰি কৰিব লাগিব। পাই বাই টু এইচ ধৰিছোঁ মানে পাই বাই টুতকৈ জাষ্ট ডাঙৰ, এইচ টেন্স টু 0, এইচৰ ভেলুটো একদম সৰু, ঠিক আছে। চ' তোমালোকে গোটেইকেইটা কুৱেশ্যন বুজি পাইছা নহয়? বুজি পেলাই পাতি লোৱা, কিবা নজনা থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰিবা, ঠিক আছে। থেংক ইউ।